আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আৰু আপুনি চাইছে দা ইউনিক অসমীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে কেনেদৰে আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব সেই বিষয়ে মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক স্টেপ বাই স্টেপ গোটেই প্ৰসেছ বিলাক দেখুৱাবলৈ গৈ আছো গতিকে আশা কৰো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু চালে নিশ্চয় আপুনি আপোনাৰ ল্যাপটপ নাইবা মোবাইল ফোন ইউজ কৰি নিজৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইন্টাৰনেট কেপেজৰ কোনো প্ৰয়োজনেই নাথাকিব গতিকে ভিডিঅ'টো নিশ্চয় স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তো আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে যদি বিএডৰ ফৰ্ম ফিলআপ কৰিব বিচাৰে তেতিয়াহলে এটা বিশেষ ওয়েবসাইটত আহিব লাগিব যেটো ওয়েবসাইটৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিছো তাৰ পৰা আপোনালোক ক্লিক কৰিলে এইটো পোৰ্টেলত আহি যাব আৰু পোৰ্টেলটো হল admissions.guportal.in লিংকটো ডেসক্ৰিপচন বক্সত দি দিছো তাৰ পৰা আপোনালোকে ইয়াতে আহি যাব আৰু ইয়াতে আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে কেইবাটাও ফৰ্ম আছে আৰু নাম্বাৰ 4ত দি আছে বিএড এপ্লিকেশন ফৰ্ম নিউ বুলি আপোনালোকে তাতে ক্লিক কৰি দিব আৰু তাতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস ওপেন হ'ব আৰু আপোনালোকে ওপৰত যে তিনিটা ডট দেখা পাইছে মই যেটো ফোনত কৰি আছো গতিকে এটো ডেস্কটপ ব্ৰাউজাৰ কৰি ললে ভাল হ'ব আৰু যেতে ল্যাপটপত কৰিব তেওঁলোকৰ কোনো প্ৰবলেম নাই তো আপোনালোকে এই তিনিটা ডটত গৈ ইয়াতে তলত দেখা পাইছে ডেস্কটপ সাইট এটো টিক মাৰ্ক দি দিব মই অলৰেডি ৰাখিছো টিক মাৰ্ক কৰি তাৰ পিছত ইয়াতে প্ৰথমতে আপোনালোকে পাই যাব এপ্লিকেন্টস নেম এজ অন 10th মাৰ্কশিট অৰ্থাৎ মেট্ৰিকৰ মাৰ্কশিটত আপোনাৰ যি নেম আছে সেই নেমটো ইয়াতে দিব তাৰ পিছত আপুনি আপোনাৰ ফাদাৰ্স নেমটো ইয়াৰ পৰা দি দিব ফাদাৰ্স নেমটো দিয়াৰ পিছত তলত আছে মাদাৰ্স নেম আপুনি মাদাৰ্স নেমটো তাৰ পৰা দি দিব মাদাৰ্স নেম দিয়াৰ পিছত তলত পাব ডেট অফ বাৰ্থ সাইডত এটা ক্যালেন্ডাৰৰ ছবি পাইছে ক্যালেন্ডাৰত ক্লিক কৰি আপোনালোকে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দি দিব মই ইয়াতে ডেট অফ বাৰ্থটো দি লম ডেট অফ বাৰ্থৰ ফাৰ্ষ্টত ইয়াৰটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে অক্টোবৰ বুলি আছে এটা মান্থটো সিলেক্ট কৰি লব আপোনালোকে কৰাৰ পিছত ইয়াতে নেশনালিটি অটোমেটিক ইন্ডিয়ানটো সিলেক্ট থাকিবই তাৰ ডোমিসাইল ষ্টেট আপুনি কোনটো ষ্টেটৰ পৰা বিলং কৰিছে আসাম বুলি দি দিলো মই তাৰ পিছত ইয়াতে জেন্ডাৰটো আপোনাৰ যেটো জেন্ডাৰ হয় হেতু দিব তাৰ পিছত সিলেক্ট ৰিলিজিয়ন আপোনাৰ ৰিলিজিয়নটো কি ইয়াতে যদি আছে নাথাকিলে আদাৰত সিলেক্ট কৰি লিখি দিব লাগিব মই ইয়াতে ৰিলিজিয়নটো সিলেক্ট কৰিলো কৰাৰ পিছত ইয়াতে পাব ক্যাটাগৰী কি ক্যাটাগৰীটো জেনাৰেল সিলেক্ট কৰিলো আপোনালোকে নিজৰ ক্যাটাগৰীটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে জেনাৰেল হলে হুদিব আৰ ইউ বিলংস টু ইডব্লিউএস ক্যাটাগৰী আপুনি ইডব্লিউএস ক্যাটাগৰী হয় নে নহয় ইয়াতে দি দিব লাগিব আৰু যদি ইএস দিয়ে তেতিয়াহলে ইডব্লিউএস সাৰ্টিফিকেটখন আপুনি আপলোড দিব লাগিব আৰু মই ইয়াতে নো দি ৰাখিলো এতিয়াৰ বাবে তাৰ পিছত ইয়াতে এক্সাম সেন্টাৰ কোড দিব বা এক্সাম সেন্টাৰ কোড হোৱা বিচাৰ প্ৰিফাৰেন্স তিনিটা দিব পাৰে মই ফাৰ্স্ট প্ৰিফাৰেন্সত বৰপেটা সিলেক্ট কৰিলো সেকেন্ড প্ৰিফাৰেন্সত পাঠশালা সিলেক্ট কৰিম আৰু থাৰ্ড প্ৰিফাৰেন্সত মই নলবাৰী সিলেক্ট কৰিলো আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী প্ৰিফাৰেন্স বিলাক সিলেক্ট কৰিব কোড আপুনি এক্সাম দিব বিচাৰে কিন্তু বেসিক্যালি এটো প্ৰিফাৰেন্স 1ত যেটো দিয়া থাকে তাতেই আসলতে এক্সাম হয় মই লাষ্ট 2 ইয়াৰ 3 ইয়াৰ্সৰ পৰা তেনেকৈ লক্ষ্য কৰি আহিছো তো আপোনাৰ সুবিধাতে প্ৰিফাৰেন্স বিলাক দিব তাৰ পিছত আৰ ইউ ডিফাৰেন্টলি এবল্ড নো দি দিলো আপুনি যদি ডিফাৰেন্টলি এবল্ড হয় অৰ্থাৎ বিকলাঙ্গ হয় ইয়েস দি দিব তাৰ পিছত এপ্লিকেন্টস মোবাইল নাম্বাৰ ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব তাৰ পিছত এপ্লিকেন্টস ইমেইল আইডিটো দিব লাগিব ইয়াতে ইমেইল আইডিটো দিয়াৰ পিছত তলত পাব গাৰ্জেন্স মোবাইল নাম্বাৰ এটো ম্যান্ডেটৰি নহয় ষ্টাৰ মাৰ্ক নাই নিদিলেও হৈ যাব তাৰ পিছত পেৰেন্টস ইমেইল আইডি যদি থাকে দিব বিচাৰে নাথাকিলেও কোনো প্ৰবলেম নাই তাৰ পিছত আছে ক্লাস 12th ইকুইভ্যালেন্ট ৰোল নাম্বাৰ এটো ষ্টাৰ মাৰ্ক নাই নিদিলেও হ'ব তাৰ পিছত মাৰ্কশিট সিৰিয়াল নাম্বাৰ অফ ক্লাস 10th অৰ ইকুইভ্যালেন্ট ক্লাস 10ত আপোনালোকে মাৰ্কশিটৰ সিৰিয়াল নাম্বাৰটো আপোনালোকে পাই যাব আৰু কোড পাই যাব আপোনালোকে যদি মাৰ্কশিটখন ওলাই তেতিয়াহলে তাৰে ওপৰৰ সাইডত সিৰিয়াল নাম্বাৰ বুলি বা কৰবাত নহয় কৰবাত আপোনালোকে এটা সিৰিয়াল নাম্বাৰ পাই যাব হেতু ইয়াতে আপোনালোকে দি যাব লাগিব তো দিয়াৰ পিছত তলত পাব ক্লাস 10th অৰ ইকুইভ্যালেন্ট ৰোল নাম্বাৰ আপোনাৰ ক্লাস 10ৰ যেটো ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰিব লাগিব এন্ট্ৰি কৰাৰ পিছত আপোনালোকে তলত পাব পাসিং ইয়াৰ অফ ক্লাস 10 অৰ ইকুইভ্যালেন্ট ক্লাস 10 কেতিয়া অৰ্থাৎ মেট্ৰিক পাস কোনটো ইয়াৰত পাস কৰিছে এটা আপোনালোকে দিব আৰু প্ৰথমতে মই যেটো নিদিলো আপোনালোকে দেখাইছে ক্লাস 12th অৰ ইকুইভ্যালেন্ট ৰোল নাম্বাৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰোল নাম্বাৰটো কিমান আছিল মই ইয়াতে নিদিয়াকৈ সাবমিট কৰিম ইয়াতে ষ্টাৰ মাৰ্ক যেটো নাই গতিকে নিদিলো তাৰ পিছত আপোনালোকে সাবমিট এণ্ড নেক্সট বুলি দেখা পাইছে
ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তো সাবমিট এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত মোৰ ইয়াতে দেখাইছে প্লিজ এণ্টাৰ ভেলিড 12 ৰোল নাম্বাৰ ইয়াতে 12 ৰোল নাম্বাৰটো দিব লাগিব ষ্টাৰ মাৰ্ক যদিও দিয়া নাই তো 12 ৰোল নাম্বাৰটো ইয়াতে আপোনালোকে হায়াৰ সেকেন্ডাৰী যে এডমিট কাৰ্ড আছে তাতে আপোনালোকে ৰোল নাম্বাৰটো পাই যাব দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াতে সেভ এণ্ড নেক্সটত সাবমিট এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত নিশ্চয় সাবমিট হৈ যাব চাওক মোৰ সাবমিট হৈ গ'ল কিন্তু আপোনালোকে ইয়াতে এটা কাম কৰিব সাবমিট কৰাৰ পিছত ইয়াতে যেটো ইউজাৰ আইডি আৰু পাসওয়াৰ্ড আছে এটা আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখিব হয়তো মোবাইলত কাৰোবাৰ মেছেজ নাহিব পাৰে গতিকে আপোনালোকে স্ক্ৰিনশ্বট ৰাখাই ভাল সো মই স্ক্ৰিনশ্বটটো লৈ ললি ইয়াতে আপোনালোকে ইউজাৰ আইডি আৰু পাসওয়াৰ্ড পাব তো আপোনালোকে ইয়াতে ক্লিক হিয়াৰ ফৰ নেক্সট স্টেপ 2/5 দেখা পাইছে তো আপোনালোকে ইউজাৰ আইডি পাসওয়াৰ্ড স্ক্ৰিনশ্বট মাৰাৰ পিছত ক্লিক হিয়াৰ ফৰ নেক্সট স্টেপত যাব নাইবা লিখি ৰাখিব নিশ্চয় মেছেজও আহি যাব পাৰে মই ইয়াতে চেক কৰো মোৰ মেছেজ আহিছে না নাই মোৰ মেছেজ আহি গৈছে আপোনালোকে ওপৰত দেখা পাইছে মেছেজটো আহি গৈছে তো আহাৰ পিছত ইয়াতে পাইছে আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ যেটো পাৰ্মানেন্ট এড্ৰেছ প্ৰথমতে আছে ল্যান্ডমাৰ্ক আপুনি আপোনাৰ ল্যান্ডমাৰ্ক দিব তাৰ পিছত ষ্টেটটো সিলেক্ট কৰিব লাগিব তাৰ পিছত আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব কোনটো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট হয় তাৰ পিছত আপোনাৰ পিন কোডটো দিব লাগিব পিন কোড দিয়াৰ পিছত আপোনালোকে তলত পাব সিটি ভিলেজ আপোনাৰ যেটো ভিলেজ হয় এটো দিব তাৰ তলত পাব পোষ্ট অফিসটো আপোনালোকে দিব পোষ্ট অফিস দিয়াৰ পিছত আপোনালোকে এই তলত পাব পুলিশ ষ্টেচন অফ ইউৰ এৰিয়া পুলিশ ষ্টেচনৰ নেমটো দি দিব আৰু তাৰ পিছত লোকেল আৰু কৰেসপন্ডেন্ট এড্ৰেছ আপোনাৰ বৰ্তমানৰ এড্ৰেছটো যদি ওপৰৰ এড্ৰেছটোৰ লগত একে হয় তেতিয়ালে ইয়াতে টিক মাৰ্ক দিলে আপোনাৰ গোটেই ফিল আপ হৈ যাব আপুনি নিজেকে ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই মোৰ সেম আছে ওৰে টিক মাৰ্ক দি দিলো আৰু যদি আপোনাৰ বেলেগ হয় তেতিয়ালে আপুনি ইয়াতে আপোনাৰ সেই নতুন এড্ৰেছটো এড কৰি তাৰ পিছত এইফালে আহিলে আপোনালোকে সেভ এণ্ড নেক্সট পাব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট উইন্ডো ওপেন হ'ব নেক্সট উইন্ডোত আপোনাৰ একাডেমিক ডিটেইলছ অৰ্থাৎ আপুনি কি পঢ়িলে কি পাস কৰিলে এই বিষয়ে আছে তো ফাৰ্ষ্টত দিয়া আছে ক্লাছ 10 মই 2014 অলৰেডি সিলেক্ট কৰিছিলো বোৰ্ডটো ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব আপুনি ক্লাছ 10 ৰ বোৰ্ডটো কি ইয়াতে সিলেক্ট কৰিব না থাকিলে আদাৰ বোৰ্ড ইউনিভাৰ্চিটি সিলেক্ট কৰি দিব আদাৰ বোৰ্ড হলি ইয়াতে লিখিব লাগিব মোৰ যেটো সেবা সিলেক্ট কৰিলো গতিকে এটো লিখিব নালাগে ম্যাক্সিমাম মার্কস অর্থাৎ কিমান মার্কসৰ এক্সাম হৈছিল হেতু দিব লাগিব তাৰ পিছত কিমান মার্কস পালো হেতু দিব দিছে তো হেতু দিয়াৰ পিছত তলত অটোমেটিক পার্সেন্টেজটো আহি যাব আহাৰ পিছত তাৰ তলত আছে ক্লাস 12 অৰ ইকুইভ্যালেন্ট ডিটেইলছ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ডিটেইলছ বিলাক ইয়াতে দিব লাগিব প্ৰথমতে স্ট্ৰীম আপুনি আৰ্টস কমাৰ্স সায়েন্স বা কোনো ডিপ্লোমা কোৰ্স এবিলাক যি কৰিছে এবিলাক দিব তো মই ইয়াতে সায়েন্স সিলেক্ট কৰিলো তাৰ পিছত পাসিং ইয়াৰটো ইয়াতে আপোনালোকে দিব লাগিব কিমান পাসিং ইয়াৰ হয় পাসিং ইয়াৰটো সিলেক্ট কৰাৰ পিছত আপুনি তলত পাব বোৰ্ড কোনটো বোৰ্ডৰ পৰা আপুনি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছে CBSE AHSC ICSE এনেকে দিয়া আছে লগত আদাৰ ইউনিভাৰ্চিটি আদাৰ বোৰ্ড দিয়া আছে বেলেগ যদি আপোনাৰ বোৰ্ডটো ইয়াতে নাই তেতিয়ালে আদাৰ সিলেক্ট কৰিব আদাৰ সিলেক্ট কৰিলে আপোনালোকে আদাৰ বোৰ্ডটো ইয়াতে লিখিব লাগিব আৰু ম্যাক্সিমাম কিমান মাৰ্কসৰ এক্সাম হৈছিল আৰু মাৰ্কস অফ 10ত লিখিব আপুনি কিমান পালে তো মার্কস অফ 10ত মই যিমান পাইছিলো হিমান মই লিখি দিলো দিয়াৰ পিছত আপোনালোকৰ ইয়াতে অটোমেটিক পার্সেন্টেজটো ক্যালকুলেট হৈ আহি যাব তাৰ পিছত পাব গ্ৰেজুৱেচন মার্কস ডিটেইলছ ডিগ্ৰীত আপুনি কিমান পালে এটো ব্যাচেলাৰ ডিগ্ৰী হয় গতিকে BSc BA অৰ BCom তাৰে ডিটেইলছ বিলাক ইয়াতে দিব প্ৰথমতে স্ট্ৰীমটো সিলেক্ট কৰিব আপুনি কি কোৰ্স কৰিছিলে BSc মেজৰ মই সিলেক্ট কৰিলো আপোনাৰ সুবিধাৰ্থে বা আপুনি যেটো কোৰ্স কৰিছে ইয়াৰ পৰা হেতু কোৰ্স সিলেক্ট কৰিব আৰু নাপালে তলত দেখা হৈছে আদাৰ্স তাতে আদাৰ্স সিলেক্ট কৰিব পাৰে তো কৰাৰ পিছত আপোনালোকে ইয়াতে যেটো আদাৰ সিলেক্ট কৰা নাই গতিকে ইয়াতে লিখিব নালাগে তাৰ তলত পাইছে সিলেক্ট ইউনিভাৰ্চিটি তাতে আপোনালোকে কোনটো ইউনিভাৰ্চিটি অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ হয় আদাৰ ইউনিভাৰ্চিটি উইথিন আসাম অৰ্থাৎ অসমৰ ভিতৰত থকা ইউনিভাৰ্চিটি এটা হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰে যেনেকৈ ডিব্ৰুগড় শিলচৰ বা এনেকৈ ৰয়েল গ্লোবেল তাৰ পিছত ডন বস্কো এনেকৈ যদি এইবিলাক হয় তেতিয়াহলে আপোনালোকে আদাৰ ইউনিভাৰ্চিটি উইথিন আসাম অসমত থকা অন্যান্য ইউনিভাৰ্চিটি আৰু আদাৰ ইউনিভাৰ্চিটি আউটসাইড আসাম অসমৰ বাহিৰৰ ইউনিভাৰ্চিটি হলে হেতু সিলেক্ট কৰিব মই গুৱাহাটী ইউনিভাৰ্চিটি সিলেক্ট কৰিলো তাৰ পিছত এটা পাসিং ইয়াৰ ডিগ্ৰী কেতিয়া পাস কৰিছে হেতু আপোনালোকে দিব লাগিব দিয়াৰ পিছত যদি আদাৰ ইউনিভাৰ্চিটি হয় ইয়াতে লিখিব লাগিব কিন্তু মোৰ নালাগে তাৰ ৰেজিষ্ট্ৰেচন অফ GU আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো ৰেজিষ্ট্ৰেচন বা মই যেটো গুৱাহাটী বিশ্ববিদ্যালয় সিলেক্ট কৰিছো গতিকে মোৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব দিছে আৰু আপোনাৰ বেলেগ ইউনিভাৰ্চিটি হলে
আপোনাৰ সেইটো ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে দিব লাগিব দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন কিমান ইয়াৰত কৰা হৈছিলে সেই ইয়াৰটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তলত পাইছে ৰিজাল্ট এৱাইটেড মোৰ যেটো ডিগ্ৰী ৰিজাল্ট এৱাইটেড অৰ্থাৎ ৰিজাল্টটো এতিয়া বল আহিবলৈ বাকি আছে নেকি এটো সুবিধা দিছে কেৱল যে কিছুমান ছাত্ৰ-ছাত্ৰী এটা সেমিষ্টাৰ ৰিজাল্ট আহিব বাকি আছে গতিকে তেওঁলোকে ৰিজাল্ট এৱাইটেড ইয়েস দিব পাৰে আৰু যদি ৰিজাল্ট অলৰেডি কমপ্লিটেড হৈ গৈছে গতিকে তেওঁলোকে নো দিব পাৰে তো মই ধৰি ললো মোৰ ৰিজাল্টটো এতিয়ালৈকে আহা নাই মই 5th সেমিষ্টাৰ বা মোৰ 6th সেমিষ্টাৰ ৰিজাল্টটো এতিয়ালৈকে পোৱা নাই গতিকে মই ৰিজাল্ট এৱাইটেড ইয়াতে ইয়েস কৰি দিম আৰু যদি আপোনাৰ ৰিজাল্টটো কমপ্লিট হৈ গৈছে বা ৰিজাল্ট পাই গৈছে গতিকে ইয়াতে আপোনালোকে আপোনাৰ সেই এৱাইটেডত নো দিব পাৰে তাৰ পিছত এৱাইটেড দিলা আৰু এই গুটেইখিনি ফিল আপ কৰাৰ দৰকাৰ নাই মই এতিয়াৰ কাৰণে ইয়াতে ইয়েস নো দি দিও যেটো কমপ্লিট হৈ গল তো নো দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাব ৰোল নাম্বাৰটো টাইপ কৰিব দিছে মই ৰোল নাম্বাৰটো ইয়াতে দি দিলো তাৰ পিছত ইয়াতে ডিগ্ৰী কি ডিগ্ৰী আছিল সৰি ডিগ্ৰীটো কমপ্লিট হল নে নাই যেটো ৰিজাল্ট অলৰেডি মোৰ ডিক্লেয়াৰ হৈ গৈছে বিএসসি গতিকে কমপ্লিটেড বুলি দিলো কমপ্লিটেড দিয়াৰ পিছত ইয়াতে আপোনালোকে গ্ৰেডিং সিস্টেমটো সিলেক্ট কৰিব লাগিব গ্ৰেডিং সিস্টেম হয় নেকি হয় ইয়েস দি দিলো তাৰ পিছত ইয়াতে সিজিপিএ কিমান পোৱা গৈছিলে হেখিনি মই ইয়াতে দিলো দিয়াৰ পিছত আপোনালোকৰ তলত পাইছে ম্যাক্সিমাম মাৰ্কস ইন মেজৰ সাবজেক্ট মেজৰ পেপাৰ বিলাক সাধাৰণতে 1700 মাৰ্কৰ হয় বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ 1700 তাৰ পিছত কিমান পালে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এগ্ৰিগেট পাৰ্চেন্টেজটো ইয়াতে অটোমেটিক আহি যাব আহি যোৱাৰ পিছত আহিব লাগে কিন্তু নাহিলে এতিয়ালৈকে একো নাই যিয়ে নহওক তাৰ পিছত তলত পাইছে ম্যাক্সিমাম মাৰ্কস ইন জেনাৰেল সাবজেক্ট যিমান মাৰ্কছৰ হয় গুটেই অৰ্থাৎ ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ চাৰিটা সেমিষ্টাৰ মিলি যিমান মাৰ্কৰ জি পাস কোৰ্স বা জেনাৰেল সাবজেক্ট আছে সেইবিলাকৰ নম্বৰ দিব আৰু সেইখিনি চাৰিটা সেমিষ্টাৰ মিলি আপোনালোকে কিমানখিনি পালে হেতু ইয়াতে দিব তো দিয়াৰ পিছত ইয়াতে এটা দেখাইছে অবটেইন মাৰ্কস শুড বি লেছ দেন ম্যাক্সিমাম মাৰ্কস ইয়াতে কিবা ভুল হৈছিল চাগে ম্যাক্সিমাম মাৰ্কস 800 সিলেক্ট কৰিলো আৰু অবটেইন মাৰ্কস মই ইয়াতে 500 সিলেক্ট কৰি দিলো দিয়াৰ পিছত আপোনালোকৰ এইফালে দেখাও তলত দেখাব সেভ এণ্ড নেক্সট তাতে আপোনালোকে ক্লিক কৰি দিব কিবা ভুল নহলে নিশ্চয় এটো পেজ সাবমিট হৈ যাব মোৰ সাবমিট হৈ গল তাৰ মোৰ ওকে আছে এতিয়া ইয়াতে আপোনালোকে দেখা পাব একাউন্ট বেংক একাউন্টৰ ডিটেইলছ দিব লাগে আপোনাৰ এটো ভেৰিফিকেশনৰ কাৰণে হয় বাকি একো চিন্তা কৰিব লগা নাই আপোনালোকে যেটো বেংক ইউজ কৰি আছে এটো দিব পাৰে কোনো প্ৰবলেম নাই বা যদি ঘৰৰ কোনো বেলেগৰ একাউন্ট থাকে তেতিয়ালে হেতু দিব পাৰে আপোনালোকে ইয়াতে একাউন্ট নেমটো দি দিম কাৰ নামত একাউন্টটো আছে তো মই ইয়াতে একাউন্টৰ নেমটো দি দিলো দিয়াৰ পিছত আপোনালোকে তলত পাব একাউন্ট নাম্বাৰ তো আপোনালোকে ইয়াতে একাউন্ট নাম্বাৰ দিব লাগিব দিয়াৰ পিছত আপোনালোকে তলত পাব সিলেক্ট বেংক কোনটো বেংকৰ একাউন্ট হয় আপোনালোকে বহুত কেটা বেংক পাব যিকোনো এটা বেংকৰ একাউন্ট আপুনি দিব পাৰে চিন্তা কৰিব একো নাই মই ইয়াতে ষ্টেট বেংক অফ ইণ্ডিয়া টো সিলেক্ট কৰি দিম বাৰু তো ষ্টেট বেংক কোড আছে এলফাবেট ওয়াইজ আপোনালোকে সিৰিয়ালি ইয়াতে পাই যাব ইয়াতেও দেখা পাইছে ষ্টেট বেংক অফ ইণ্ডিয়া টো সিলেক্ট কৰিলো তাৰপিছত ব্ৰাঞ্চ নেম আৰু কোনটো ব্ৰাঞ্চত একাউন্ট হয় এটো সিলেক্ট কৰিব তাৰপিছত আইএফএসসি কোড ব্ৰাঞ্চৰ যেটো আইএফএসসি কোড পাসবুকত আপোনালোকে পাই যাব হেতু ইয়াতে দিব তাৰ পিছত ইয়াতে পাব এমআইসিআৰ কোডটো আপোনাৰ পাসবুকতে পাই যাব লাগে আৰু যদি নোৱাৰে বা নাপায় এমআইসিআৰ কোডটো তেতিয়াহলে আপুনি গুগলত গৈ লিখিব বেংকৰ নাম লিখিব লাগিব যেনেকে মই লিখিলো ষ্টেট বেংক অফ ইণ্ডিয়া কলগাছিয়া ব্ৰাঞ্চ এমআইসিআৰ কোড এনেকে লিখি আপোনালোকে সাৰ্চ দিব বা বৰপেটা ষ্টেট বেংক অফ ইণ্ডিয়া বৰপেটা ব্ৰাঞ্চ এমআইসিআৰ কোড এনেকে আপোনাৰ যেটো বেংক হয় যেটো ব্ৰাঞ্চ হয় লিখি সাৰ্চ দিলে এমআইসিআৰ কোড গুগলত পাই যাব তাৰ পিছত তলত পাব মোবাইল নাম্বাৰ আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দি দিব তাৰ পিছত যদি ইমেইল আইডি থাকে তেতিয়ালে ইয়াতে আপোনালোকৰ ইমেইল আইডিটো দি দিব দিয়াৰ পিছত এইফালে আপোনালোকে সেভ এণ্ড নেক্সট পাব সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ এখিনি সেভ হৈ যাব এতিয়া চাওক ইয়াতে কি ডকুমেন্টস আপলোড দিব দিছে ফাৰ্ষ্টত আছে ফটো আপলোড নেক্সট আছে সিগনেচাৰ আপলোড তাৰ পিছত দিছে গ্ৰেজুৱেচন মাৰ্কশিট আপলোড মই যেটো গ্ৰেজুৱেচন কমপ্লিট হৈছে বুলি দেখুৱাইছো গতিকে মোৰ ইয়াতে গ্ৰেজুৱেচন মাৰ্কশিট আপলোড কৰিব দিছে আৰু যদি ইডব্লিউএছ ইএছ বুলি দিলো হেতেন তেতিয়ালে ইডব্লিউএছ সাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিব দিলে হেতেন
যেহেতু মই EWS নো দিছোঁ গতিকে আপলোড কৰিব অহা নাই গতিকে এতিয়া আপোনালোকে কি কৰিব ফটোৰ ফাইল সাইজ ম্যাক্সিমাম 100 KB হ'ব পাৰিব সিগনেচাৰৰ ফাইল সাইজ ম্যাক্সিমাম 100 KB হ'ব পাৰিব আৰু গ্ৰেজুৱেচনৰ যেটো মাৰ্ক শীট তাৰে ম্যাক্সিমাম সাইজ 200 KB হ'ব লাগিব আৰু এইবিলাক গোটেই ফাইলবোৰ JPG BMP and PNG এইকেইটা ফাইলহে হ'ব পাৰিব সো ইয়াতে মই মোৰ ফটোখন সিলেক্ট কৰিম ফটোটো আপোনালোকে 100 KB সাইজত মিলাই ল'ব মই ইয়াতে ফটো সিলেক্ট কৰিলো তাৰ পিছত ইয়াতে সিগনেচাৰটো মই ইয়াতে আপলোড দি দিম সিগনেচাৰটো মই ইয়াতে আপলোড দিম অলপ অপেক্ষা কৰক মোৰ ফটোখন সিলেক্ট কৰি ললো তলত দেখা হৈছে মোৰ সিগনেচাৰটো আহিছে ইয়াতে তাৰ পিছত গ্ৰেজুৱেচন মাৰ্কশিট আপলোড ইয়াতে হে মাৰ্কশিটটো আপলোড দিব দিছে আপোনালোকে আপোনালোকৰ নিজৰ যেটো মাৰ্কশিট আছে হেয়া ইয়াতে আপলোড দিব স্ক্যান কৰি ৰাখিব লাগিব আপলোড দিয়াৰ পিছত এনেকে তিনিটা ডকুমেন্টস আহি যাব দেখা হৈছে আহিছে যদি প্ৰবলেম থাকে তেতিয়া চুজ ফাইলত আকৌ গৈ আকৌ আপুনি সিলেক্ট কৰি গোটেই ডকুমেন্টস ভালকে ইয়াতে আপলোড হোৱাৰ পিছত আপোনাক দেখা হৈছে আপলোড হৈছে না নাই তো দেখাৰ পিছত ইয়াতে আপোনালোকে কি কৰি সেভ এণ্ড নেক্সট বুলি আছে তাতে ক্লিক কৰিব আৰু যদি সাইজটো আপোনালোকৰ নিমিলে তেতিয়া হয়তো সাবমিট নহব পাৰে মই দেখা যাক মোটো সাইজ মিলা আছিল সাকে মোৰ মনত নাই অলৰেডি সেভ কৰা হৈছিল তো এটো ফাইল যিকেটা আপুনি আপলোড দিলে মেটো আপলোড হতে অকনমান সময় ওয়েট কৰিব লগা হ'ব পাৰে তাৰ কাৰণে আপোনালোকে হেখিনি সময় ওয়েট কৰি লব ইয়াতে দেখাছে মাৰ্কশিট সাইজ ইজ 571 KB it should not be more than 200 KB অৰ্থাৎ মোৰ মাৰ্কশিটৰ সাইজটো অলপ বেছি হৈ গৈছে তো মই এডিট কৰি অলপ কমাই ল'ব লাগিব গতিকে মই অলপ কমাই লৈ আছো মই ডকুমেন্টছৰ সাইজ বিলাক মিলাই ললো চাওক মোৰ সিগনেচাৰো গছি গৈছে ফটো গছি গৈছে মাৰ্কশিটও গছি আকৌ হেখিনি সিলেক্ট কৰিব লাগিব মই ইয়াতে প্ৰথমতে মোৰ ফটো সিলেক্ট কৰি ললো তাৰ পিছত ইয়াতে আহি মোৰ সিগনেচাৰটো সিলেক্ট কৰি লম সিগনেচাৰটো মই সিলেক্ট কৰি ললো তাৰ পিছত এতিয়া মই মাৰ্কশিটটো সিলেক্ট কৰিম মাৰ্কশিটটো সিলেক্ট ইয়াৰ পৰা কৰি ললো কৰাৰ পিছত এতিয়া আকৌ সেভ এণ্ড নেক্সটত ক্লিক কৰিম দেখা যাওক এইবাৰ কি হয় অকনমান সময় আপোনালোকে ওয়েট কৰিব কাৰণ যেহেতু ফাইল কেটা সাবমিট হতে অলপ সময় ল'ব পাৰে সক মোৰ সাবমিট হৈ গল তাৰ পিছত আকৌ প্ৰিভিউ দেখাইছে মোৰ যদি কৰবাত কাৰেকচন কৰিব লগা আছে তেতিয়াহলে আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকৰ নাম সাম কাৰেকচন কৰিব পাৰিব মই মোৰ যেহেতু গোটেইখিনি ওকে আছে গতিকে মই ইয়াতে কাৰেকচন নকৰো আৰু তলত দেখাইছে ফটো সিগনেচাৰ মাৰ্কশিট ইয়াতে দেখুৱা নাই তাৰ মানে মোৰ আছে অলৰেডি ইয়াতে কোনত এটা কেনেকা ফটো নিচিনা আছে তাৰ মানে আপোনাৰ আপলোড হৈছে যদি নাথাকিলে তা আপলোড নহলহেতেন গতিকে ফটো লৈ ইয়াতে যদি নাহে তেতিয়ালে চিন্তা কৰিবলৈ একো নাই যে ফটো আপলোড হল নাই আপোনাৰ ফটো আপলোড হৈ যাব এনেকুৱা হলে কোনো অসুবিধা নাই এতিয়া তলত আকৌ দেখা পাইছে এইফালে নেক্সট তো এতিয়া আপোনাক নেক্সট কৰিলে আপোনালোকৰ হয়তো সাবমিট হৈ যাব দেখা যাওক মোৰ কি হয় তো মোৰ ইয়াতে দেখা পাইছে ক্লাস 10 ৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকৰ মাৰ্কস বিলাক দেখুৱাইছে আৰু ইয়াতে দেখাইছে মই কিমান টকা পেমেন্ট কৰিব লাগিব চাওক মোৰ টোটাল ফিজটো অৰ্থাৎ এই বিএড এন্ট্ৰেন্স এক্সামৰ টোটাল ফিজটো হল 1100 পেইড এমাউন্ট 0 অৰ্থাৎ মই 1 টকা এতিয়ালৈকে পেইড কৰা নাই কাৰেন্ট এপ্লিকেশন ফিজ বৰ্তমানৰ কিমান টকা পেমেন্ট কৰিব লাগিব 1100 rupees আৰু নেট পেবল 100 rupees তাৰ পিছত ইয়াতে কৈছে যে আপোনালোকে এতিয়া যদি পেমেন্ট কৰিব বিচাৰে তেতিয়াহলে ইয়াতে আহিব কনফার্ম অর একসেপ্ট ডিক্লারেশন ইয়াতে একসেপ্ট ডিক্লারেশন মানে ইয়াতে ডিক্লারেশন দিছে যে মই গোটেইখিনি কারেকশন দিছো কারেক্ট ইনফরমেশন দিছো গতিকে আপুনি নিশ্চয় কারেক্টেই দিব গতিকে এটা কনফার্ম কৰি দিব কনফার্ম কৰাৰ পিছত তলত এইফালে আপোনালোকে দেখা পাব সাবমিট এন্ড মেক পেমেন্ট তো আপোনালোকে পেমেন্ট কৰিলে মানে আপোনালোকৰ সাবমিট হৈ গল তো পেমেন্ট কৰাৰ পিছত আৰু আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে পেমেন্ট কৰাৰ আগতে এবাৰ ভালকে গোটেইখিনি চাই ল'ব তাৰ পিছতহে পেমেন্ট কৰিব পেমেন্টৰ পেজত আহিলে ইয়াতে দেখা হৈছে HDFC বেংক এটুলে একো ভয় খাব লগা নাই কাৰণ আপুনি ইয়াতে HDFC বেংক সিলেক্ট হলে আপুনি যিকোনো বেংকৰ পৰা পেমেন্ট কৰিব পাৰিব কাৰণ এই HDFC বেংকৰ লগতে ইউনিভাৰ্সিটিৰ কানেকশনটো দিয়া আছে হে ইয়াতে HDFC বেংক বুলি দেখাইছে সো এটো আপুনি অটোমেটিক সিলেক্ট থাকিব আপুনি ইয়াতে একো কৰিব নালাগে ইয়াতে কন্টিনিউ ফৰ পেমেন্টত যাব কন্টিনিউ ফৰ পেমেন্টত যোৱাৰ পিছত দেখা যাওক কি আহে ইয়াতে আপোনালোকে কেইবাটা অপচন পাব প্ৰথমতে ইয়াতে আছে ক্ৰেডিট কাৰ্ড তাৰ পিছত পাব ডেবিট কাৰ্ড তাৰ পিছত নেট বেংকিং তাৰ পিছত এটা ইউপিআই আপোনালোকে ইয়াতে ভীম ইউপিআই আইডি ফোন পে ইউপিআই আইডি গুগল পে ইউপিআই আইডি পেটিএম ইউপিআই আইডি হোৱাটছএপ ইউপিআই আইডি আৰু আদাৰ যিবিলাক মাৰ্চেন্ডাইজ ইউপিআই আইডি আছে গোটেই ইউপিআই আইডি ইউজ কৰি আপোনালোকে ইয়াৰ পৰা পেমেন্ট কৰিব পাৰিব ইয়াতে আপোনালোকে ইউপিআই আইডিটো যেনেকৈ আমাৰ
ফোন পে থাকে ফোন নাম্বার @ybl বা Amazon পে থাকে @apl এনেকে আপোনালোকে পেটিএম থাকে @paytm এনেকে আপোনালোকে ইউপিআই আইডি বিলাক দি মেক পেমেন্টত ক্লিক কৰিলে আপোনাৰ হেই যেটো ইউপিআই আইডি ইউজ কৰিছে তাতে নোটিফিকেশন হ'ব তাৰ পৰা পেমেন্ট কৰিলে ইয়াতে পেমেন্ট হৈ যাব নাইবা ইয়াতে যদি ভাৰত কিউআৰ আছে এটা এই কিউআৰ কোড আপুনি আৰু এটা ফোনেৰে স্ক্যানিং কৰি আপোনাৰ ডাইৰেক্ট পেমেন্ট কৰি দিব পাৰিব যেনেকৈ আমি দোকানত পেমেন্ট কৰো ঠিক তেনেকৈ ইয়াতে আপোনালোকে স্ক্যানিং কৰি পেমেন্ট কৰিব পাৰিব আৰু এই পেমেন্টৰ টাইম থাকে 5 মিনিট ইয়াতে দেখা হৈছে টাইমটো ষ্টাৰ্ট হৈ গৈছে এনেকৈ ইউপিআই আইডিটো টাইম থাকে আৰু পে লেটাৰটো সাগে হয়তো উপলব্ধ নহব ইয়াতে উপলব্ধ হ'ব সাগে ইয়াতে দেখা পাইছে কিমান দিনত দিব 30 ডেজ 60 ডেজ 90 ডেজৰ ভিতৰত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ যেটো বেংকৰ লগত ৰেজিষ্টাৰ হৈ আছে তাৰ পিছত ইয়াতে আছে ইওৰ মোবাইল নাম্বাৰ উইদাউট ডেশেছ অৰ স্পেস তাৰ পিছত কাৰ্ড নাম্বাৰ আপুনি আপোনাৰ যেটো বেংক একাউণ্টৰ পৰা টকা পিছত দিব হেতু বেংকৰ কাৰ্ড নাম্বাৰ ইয়াতে ইউজ কৰি পে লেটাৰটো ইউজ কৰিব কৰা কাৰণ আপোনাৰ বেংকত হয়তো বৰ্তমান টকা নাই 2 মাহ 1 মাহ দিন পিছত যদি আপোনাৰ একাউণ্টত টকা সোমাই তেতিয়ালে অটোমেটিক কাটি ল'ব সো যিকোনো এটা প্ৰসেস ইউজ কৰি আপুনি ইয়াৰ পৰা পেমেন্ট কৰিব পাৰিব তো আপোনালোকে এই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংক ইউপিআই নেট বেংকিং কৰিলে হয়তো সাগে আপোনাৰ কিবা এটা এক্সট্ৰা বেংক চাৰ্জ ল'ব বাকিখিনি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইউপিআই ভাৰত কিউআৰ হেবিলাক কৰিলে পেমেন্ট সাগে এক্সট্ৰা চাৰ্জ সাকে নলয় গতিকে আপোনালোকে এই যিকোনো এটা প্ৰসেস ইউজ কৰি আপোনালোকে এই পেমেন্টটো কৰিব পাৰে গতিকে মই ইয়াতে এতিয়া আৰু পেমেন্ট নকৰো মই পিছলৈ পেমেন্ট কৰিম আপোনালোকক এইখিনি দেখুৱাব লগা আছিল গতিকে মই দেখুৱালো আৰু এটা কথা মোৰ ইয়াতে পেমেন্ট ফেইল দেখালে কাৰণ মই পেমেন্ট কৰা নাই আৰু এটা কথা কৈছো যে আপোনালোকে যদি পেমেন্ট কৰাৰ পিছত এনেকুৱা পেমেন্ট ফেইল দেখাই চিন্তা নকৰিব যদি আপোনাৰ বেংকৰ পৰা টকা কাটি লৈছে তেতিয়ালে ইয়াতে পেমেন্ট ফেইল দেখালে আপোনাৰ পেমেন্টটো হৈ যাব হেলে কোনো চিন্তা কৰিব লাগে এইটো লৈ লাষ্ট ইয়াৰ বহুতে মোক প্ৰশ্ন সুধি আছিল গতি মই লাষ্টত এইখিনি কৈ দিছো যে পেমেন্ট যদি ফেইল দেখাইছে আৰু আপোনাৰ বেংকৰ পৰাও টকা কাটি লৈছে তেতিয়ালে চিন্তা নকৰিব কাৰণ আপোনাৰ পেমেন্টটো হৈ যাব পিছত আকৌ ইয়াতে দেখা হৈছে ক্লিক হিয়াৰ টু কন্টিনিউ ইয়াতে গৈ আপোনালোকে যদি আকৌ আপোনাৰ ইউজাৰ আইডি যেটো পাইছিলে সেই ইউজাৰ আইডি আৰু পাসওয়াৰ্ড দি লগইন কৰিলে চাব আপোনালোকৰ পেমেন্টটো শো কৰিছে অৰ্থাৎ ইয়াতে ফেইল দেখালে পেমেন্টটো আপোনাৰ হৈ গৈছে গতিকে এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হৈছে সো ভিডিওটো নিশ্চয় লাইক কৰিবা আৰু লগতে যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিএড কৰিম বুলি ভাবি আছিল তেওঁলোকৰ হৈতে ভিডিওটো এতিয়াই যিমান পাৰে শেয়াৰ কৰি দিয়ক কাৰণ সময় বহুত কম 1 তাৰিখত হয়তো সাকে লাষ্ট ডেট গতিকে এইখিনি সময়ৰ ভিতৰত সকলোকে যাতে বিএডৰ ফৰ্ম ফিলআপটো কৰিব পাৰে তাৰ কাৰণে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব লগতে মোৰ চেনেললৈ যদি আপুনি নতুন আহিছিল আৰু মোৰ চেনেলৰ পৰা কিবা এটা জানিব পাৰিছে বা শিকিব পাৰিছে তেতিয়ালে মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ হেল্পফুল ভিডিও বিলাকে লৈ আহো আৰু আপুনি তাৰ প্ৰতিটো ভিডিওৰ নোটিফিকেশন পাই যায় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিমান বিলাক বিএড কলেজ আছে এই বিএড কলেজৰ এডমিশন ৰিলেটেড ভিডিও বিলাকো পাই থাকিবলৈ মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ